নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক স্বাগতম জনাইছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ আজি পুনৰালোচনা নামৰ পাঠটো আলোচনা কৰিব বিচাৰিছোঁ। তোমালোকে ভিডিঅ'টো ভালদৰে চাবা আৰু কিবা নুবুজা থাকিলে কমেণ্ট কৰি জনাবা। আমি এই পাঠটোৰ লগত জড়িত হ'বলৈ যোৱাৰ আগতে আগৰ শ্ৰেণীত পাই অহা কিছু কথা জানিব লাগিব। ধৰা হ'ল আমি আগতে পাইছিলোঁ যে সংখ্যা কি, অংক কি। অংক হৈছে গণিত শাস্ত্ৰখনত যিমান সৰু ডাঙৰ সংখ্যা আছে সেই সংখ্যাবোৰ লিখিবলৈ আমি 10টা অংক ব্যৱহাৰ কৰোঁ। 0, 1, 2, 3, 4, 5, 6, 7, 8 আৰু 9। এইকেইটা অংকৰ ভিতৰত এইকেইটা অংক লৈয়ে আমি সৰু ডাঙৰ সকলো সংখ্যা লিখিব পাৰোঁ। সংখ্যা তেনেকৈয়ে সৃষ্টি হ'ব য'ত অংকত ধৰা হ'ল তোমালোকক 123 নামৰ সংখ্যাটো লিখিব দিয়া হৈছে। তেতিয়া আমি 1, 2 আৰু 3 একলগ কৰি তাত লিখিব পাৰিম। এতিয়া আহিছোঁ সংখ্যাবিলাকৰ কিছুমান ভাগ আছে। কিছুমান সংখ্যা স্বাভাৱিক সংখ্যা আছে, পূৰ্ণ সংখ্যা আছে, অখণ্ড সংখ্যা আছে, পৰিমেয় সংখ্যা আছে, অপৰিমেয় সংখ্যা আছে। সেইবিলাকৰো সংজ্ঞাবোৰ আমি জনাটো অতিকে জৰুৰী। স্বাভাৱিক সংখ্যা হৈছে দৈনিক গণনা কাৰ্যত আমি যিবোৰ সংখ্যা ব্যৱহাৰ কৰোঁ সেইবোৰ স্বাভাৱিক সংখ্যা। পূৰ্ণ সংখ্যা হৈছে শূন্য আৰু স্বাভাৱিক সংখ্যাবোৰক একেলগে পূৰ্ণ সংখ্যা বুলি কোৱা হয়। ইয়াত সেই বিষয়ে উল্লেখ আছে। স্বাভাৱিক সংখ্যাক ইংৰাজীত নেচাৰেল নাম্বাৰছ বুলি কয়, পূৰ্ণ সংখ্যাক ইংৰাজীত হোল নাম্বাৰ বুলি কোৱা হয়। ইয়াত সংজ্ঞা দিয়া আছে, তোমালোকে পঢ়ি চাবা। মই সাধাৰণ ধাৰণাটোহে তোমালোকক দিব বিচাৰিছোঁ। এইবাৰ আহিছোঁ অখণ্ড সংখ্যা। অখণ্ড সংখ্যা হৈছে শূন্য, স্বাভাৱিক সংখ্যা আৰু সেই স্বাভাৱিক সংখ্যাবোৰৰ ঋণাত্মক সংখ্যাবোৰ লগ লাগি অখণ্ড সংখ্যাৰ চিৰিজটো গঠন হৈছে। পৰিমেয় সংখ্যা হৈছে যিবোৰ সংখ্যা আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰোঁ। এতিয়া পৰিমেয় সংখ্যা যদি আমি চাওঁ তেতিয়াহ'লে খণ্ড হওক বা অখণ্ড হওক সকলো সংখ্যাই আমি পৰিমেয় সংখ্যাৰ ভিতৰত ধৰিব পাৰোঁ, যদিহে তাক p/q আকাৰত প্ৰকাশ কৰিব পাৰি। আৰু অখণ্ড সংখ্যাবোৰত অপৰিমেয় সংখ্যাৰ কোনো চিন মোকাম নাই বা অপৰিমেয় সংখ্যা নাথাকে। অখণ্ড সংখ্যাত আমি জানিছোঁ যিহেতু 0 আৰু স্বাভাৱিক সংখ্যা লগতে তাৰ ঋণাত্মক সংখ্যাবোৰ লগ লাগি অখণ্ড সংখ্যাৰ চিৰিজটো গঠন হৈছে, গতিকে তাত অপৰিমেয় সংখ্যাৰ কথা আহি নপৰে। আৰু অপৰিমেয় সংখ্যা সেইবোৰ হ'ব যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব নোৱাৰিম। তোমালোকে এই দুটা পাঠৰ যিখিনি কথা উল্লেখ আছে সেইখিনি ভালদৰে পঢ়ি চাবা, তেতিয়াহ'লে সেই মই কোৱা সংখ্যাবোৰৰ বিষয়ে তোমালোকে ইয়াত বিস্তৃতভাৱে পাবা। এতিয়া গণিতীয় মৌলিক প্ৰক্ৰিয়া কিছুমান আছে। সেই মৌলিক প্ৰক্ৰিয়া 4টা হ'ল প্লাছ, মাইনাছ, মাল্টিপল এণ্ড ডিভিজন, যোগ, বিয়োগ, পূৰণ, হৰণ। এৰ লগত যদি আমি 0 যোগ কৰি দিওঁ তেতিয়াহ'লে আমি এ পাম। 0ৰ লগত এ যোগ কৰিলে আমি এ পাম। এৰ পৰা 0 বিয়োগ কৰিলে আমি এ পাম। 0ৰ পৰা এ যদি বিয়োগ কৰি দিওঁ আমি মাইনাছ এ পাম। 0ক এৰে হৰণ কৰিলে 0 পাম। কিন্তু আমি 0ৰে 1 হৰণ কৰিব নোৱাৰোঁ। 0ৰে কোনো সংখ্যাক হৰণ কৰিব নোৱাৰি, সেইটো নিৰৰ্থক হয়, সেইকাৰণে আমি সেইটো নকৰোঁ। 2 নম্বৰটো দিছে a + b = b + a। এইটো হৈছে আমাৰ বিনিময় বিধি। প্ৰথমতে আমি a + b পাতিলোঁ, তাৰপিছতে তাক b + a বুলি লিখিলোঁ, ঠাই সলনি কৰি দিছোঁ। তেনেকৈ কিছুমান ইয়াত দিয়া আছে, তোমালোকে এইবোৰ চাই ল'বা। এতিয়া সূচকৰ কিছুমান বিধি আছে, সেই বিধিবোৰ আমি এবাৰ উনুকিয়াই চাওঁ। a⁻m × a⁻n যদি ভূমি একে থাকে তেতিয়াহ'লে তাৰ সূচকবোৰ যোগ কৰিব লাগে। a⁻m × a⁻n আছে, ভূমি এটা লৈছোঁ a আৰু সূচকবোৰ m + n কৰি দিছোঁ, যোগ কৰি দিছোঁ।
a to the power m divide a to the power n তেতিয়া আমি a to the power m minus n পাম এইবিলাকৰ বিষয়ে তোমালোকে আগৰ শ্ৰেণীবিলাকত পাই আহিছা ইয়াৰ প্ৰমাণ পাইছা এইবোৰ এতিয়া মনত ৰাখিব লাগিব এতিয়া তোমালোকে অংকবোৰ কৰাত সুবিধা পাবা a to the power 0 equal to 1 a to the power minus n equal to 1 by a to the power n হ'ব a to the power m to the power n equal to a to the power mn বা a to the power n to the power m হ'লে a to the power mn হ'ব a b to the power m হ'লে পৃথক পৃথককৈ পাতিব লাগিব a to the power m into b to the power m ঠিক তেনেকৈ তিনিটা যদি থাকে তেতিয়াহ'লে তিনিটাৰ ওপৰতে আমি সূচকটো m লিখিব লাগিব a by b to the power m হ'লে a to the power m divided by a to the power b to the power m হ'ব এনেকুৱা আৰু দুটা আছে এই দুটা তোমালোকে চাই লোৱা a by b to the power m by n আছে তেতিয়া আমি ইয়াত m টো বাহিৰত ৰাখিছোঁ m ৰ মানৰ লগত যদি আমি 1 পূৰণ কৰি দিওঁ তেতিয়া আমি m এ পাম m by n হ'ব আৰু 1 by n টো আমি ভিতৰত ৰাখিলোঁ আমি m টো ভিতৰত ৰাখি 1 by n টো বাহিৰত ৰাখি আমি চাব পাৰোঁ ইয়াত দেখিছা তোমালোকে তাৰ পিছত a by b to the power minus n আছে এতিয়া মাইনাসটো আমি আঁতৰাই দিব লাগিলে কি কৰিব লাগিব ভিতৰত থকা যেটো মান আছে সেই মানটো আমি উলুটাই দিব লাগিব অৰ্থাৎ লবৰ a টো হৰলৈকে নিব লাগিব আৰু হৰৰ b টো লবৰলৈকে আনিব লাগিব তেতিয়া আমাৰ মাইনাস n টো প্লাস n হৈ যাব আৰু পৃথক পৃথক আমি b to the power n divided by a to the power n বুলি পাতিব পাৰিম ইয়াত যিকেইটা টকা দিয়া আছে তোমালোকে এইকেইটা পঢ়ি চাবা বুজিব পাৰিবা সুন্দৰভাৱে ইয়াতে এটা কথা ভালদৰে মনত ৰাখিব লাগিব দুটা সংখ্যাৰ সহমৌলিক বোলা হয় যদি সিহঁতৰ সাধাৰণ উৎপাদক কেৱল 1 থাকে হৈছে এতিয়া আমি দশমিক ভগ্নাংশৰ পৰা ভগ্নাংশ p by q লৈ আৰু তাৰ বিপৰীত প্ৰক্ৰিয়া বিষয়ে আলোচনা কৰিম উদাহৰণ 1 টোত চোৱা কি দিয়া আছে 3.52 p by q আকৃতিত প্ৰকাশ কৰিব দিছে প্ৰথমতে আমি ইয়াত দেখিছোঁ যে এটা গোটা মান আছে 3 তাৰপিছত দুটা দশমিক মান আছে 5 আৰু 2 তেতিয়া 3.52 আছে এটা গোটা মানটো আমি গোটা মান হিচাপে লিখিছোঁ দশমিকৰ পিছফালে এই 5 টো যে আছে এইটো দশাংশত আছে গতে প্লাস 5 by 10 হ'ব আৰু এই 2 টো আছে শতাংশত গতে 2 by 100 হ'ব তাৰপিছত ইহঁতৰ আমি কি উলিয়ালো লসাগু উলিয়াম লসাগুলে 1 আছে 1 10 আৰু 100 ৰ লসাগু হ'ব 100 1 এ 100 100 বাৰ গৈছে আৰু সেই 100 ৰ লগত 3 পূৰণ কৰিলে 300 হ'ব 10 আছে 100 আছে 10 টাইমছ যাব 10 ৰ লগত 5 যদি আমি মাল্টিপল কৰোঁ তেতিয়া হলে 50 হ'ব আৰু 100 এ 100 ক 1 টাইমছ যাব আৰু তাৰ লগত 2 পূৰণ কৰিলে 2 হ'ব অৰ্থাৎ ওপৰখিনি হ'ব 352 তলত হ'ব 100 যেটো আমাৰ p by q আকাৰত প্ৰকাশ কৰা হৈ গল এটো আমাৰ ইয়াত দিছে চাই লবা তাৰ পিছত এবাৰ 3.523 p by q আকৃতি ভগ্নাংশলৈ নিয়া এতিয়া 3.523 ইয়াক যদি আমি p by q আকাৰলৈ নিব বিচাৰো তেতিয়া হলে 3523 divided by 1000 হ'ব তিনিটা আগত দশমিক আছে গতিকে 1000 হৈ গল এতিয়া তোমালোকক অনুশীলনলৈ লৈ যাম অনুশীলনীৰ প্ৰথম যেটো অংক আছে r1 ৰ 1 নম্বৰটো বৰ্গমূলৰ দ্বাৰা ৰুটটোৰ আনুমানিক মান 2 দশমিক স্থানলৈ উলিওৱা আমাৰ ৰুটটোৰ কি কৰিব দিছে আনুমানিক মান 2 দশমিক স্থানলৈ উলিয়াব দিছে তেতিয়া আমি এই দুইটোক আমি দীৰ্ঘহৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিম কৰি উঠাৰ পিছত আমাৰ 2 দশমিক স্থানলৈ তাৰ মান ওলাই পৰিব
ইয়াত তোমালোকক দেখুৱাই দিছোঁ 2টো এটা বহালোঁ নহয়নে আমি দীৰ্ঘহৰণ পদ্ধতি এতিয়া কৰি গৈ থাকিম বৰ্গমূল উলিয়াম দীৰ্ঘহৰণ পদ্ধতি তাৰপিছত আমাৰ 2 দশমিক স্থানলৈ ইয়াৰ আনুমানিক মান নিৰ্ণয় কৰিব পাৰিম কাৰণ ইয়াতে বৰ্গমূল চিহ্নৰ ওপৰত আছে √2 হৈ আছে হয়নে নহয় তাৰপিছত এতিয়া আমি কি কৰিম 2 দশমিক বুলি কোৱাৰ লগে লগে আমাৰ যোৰাকৈ দুটা যোৰা আমি কি কৰিম শূন্য বহুৱাই ল'ম পিছফালে কাৰণ এই গোটা মান যিহেতু দশমিকটোৰ পিছফালে শূন্য থাকিব গতিকে ইহঁতক দুযোৰা আমি কি কৰিলোঁ শূন্য বহুৱাই ল'লোঁ আৰু ওপৰত তোমালোকে এনেকৈ দুডাল আঁচ দি দিবা লগতে 2টোৰ ওপৰতো আঁচ এডাল দি ল'বা হৈছে এতিয়া আমাৰ কথা হ'ল আমি 2 পাব লাগিব ইয়াতে আমি যি সংখ্যা দিম ভাজক আমাৰ যি হ'ব ভাগফলো আমাৰ একে হ'ব লাগিব মানে ভাজক আৰু ভাগফল একে হ'ব লাগিব দুইটাৰ পূৰণফলৰ ফলাফল হিচাপে আমি এই ইয়াতে মান যিটো আছে যিটো মানক আমি হৰণ কৰিম যিটো সংখ্যাক আমি হৰণ কৰিম সেই সংখ্যাটো পাব লাগিব গতিকে আমি চাইছোঁ কি সংখ্যা পূৰণ কৰিলে আমি 2 পাওঁ 1 গুণ 1 2 গুণ 4 কিন্তু মনত ৰাখিবা দুইটা ইয়াতে ভাজক আৰু ভাগফল দুইটা একে হ'ব লাগিব একে সংখ্যা পূৰণ কৰিব পাৰিব লাগিব আমি 2 গুণ 4 দেখা পাইছোঁ আমাৰ ফলাফলটো 4 ওলাইছে 2 দুটা পূৰণ কৰাৰ বাবে কিন্তু ইয়াতে আমাৰ 2 হে আছে গতিকে আমি ইটো দিব নোৱাৰোঁ আমি দিব লাগিব এইটো অৰ্থাৎ আমি 1ৰে পূৰণ কৰিব লাগিব 1টোৰে পূৰণ কৰিব লাগিব আৰু ইয়াতে একবাৰ দিব লাগিব 1 গুণ 1 হ'ব হৈছে এতিয়া বিয়োগ কৰি দিয়া 2 পৰা 1 গ'লে 1 থাকিব এই দশমিকটো ওপৰলৈ গুচি যাব হ'ল আৰু আমি যোৰাকে লৈছিলোঁ নহয় এই যোৰাটো আমি তললৈ নমাই দিব লাগিব যোৰাকে লৈছিলোঁ যোৰাকে নমাব লাগিব এবাৰ ইয়াতে 1 আছে ইয়াৰ লগত 1 যোগ কৰি দিয়া 1 2 হ'ল হৈছে ইয়াতে যিটো আছিলে সিটোকে ইয়াত যোগ কৰিব লাগিব 2 পালোঁ কিন্তু এইবাৰ এটা কথা হ'ল এই 2ৰে আমি এতিয়া 1ক হৰণ কৰিব লাগিব গতিকে ইয়াতে যি সংখ্যা দিওঁ আমি কাষত আৰু এটা সংখ্যা দিব লাগিব তেতিয়াহে আমি কৰিব পাৰিম 50 বাৰটো আমি দিব নোৱাৰোঁ গতিকে ইয়াতে যি সংখ্যা দিম ইয়াতো সেই মানবাৰে আমি হৰণ কৰিব লাগিব তোমালোকে চাবা এতিয়া 2 পূৰণ কৰিলোঁ 1 পূৰণ কৰিলে আমি সেইটোৱে পাম হয়নে নহয় 21ৰ লগত 1 পূৰণ কৰিলে 21 পাম এবাৰ 22ৰ লগত 2 পূৰণ কৰিছোঁ অৰ্থাৎ ইয়াতো 2 দিছোঁ ইয়াতো 2 দিছোঁ তেতিয়া কিমান পাম 44 বা তোমালোকে থিয় কৰি চাব পাৰা ইয়াতেও 2 দিলোঁ আৰু ওপৰৰ ফালে এই 2টো ওপৰত দিব লগা 2টো 2 গুণ 4 2 গুণ 4 হৈছে নেকি ইটোতকৈতো সৰু হৈছে গতিকে আমি এবাৰ আকৌ ইয়াত 2 ঠাইত 3 দিম এইটো হৈছে আমাৰ ভাজকৰ 3টো আৰু ওপৰত দিব লাগিব ভাগফলৰ 3টো গতিকে এবাৰ 23ক 3ৰে পূৰণ কৰি চাম 23ক আমি 3ৰে পূৰণ কৰি চাম পূৰণ কৰি চালে আমাৰ ওলাই নেকি চাওঁ 3 গুণ কিমান হ'ব 9 হ'ব আৰু 3 গুণ 6 69 কিন্তু এইটো আমাৰ 100তকৈ বহুখিনি সৰু হৈ আছে তেতিয়াহ'লে আমি কি কৰিব লাগিব এবাৰ 24 আৰু 4 অৰ্থাৎ ইয়াতেও 4 দিব লাগিব এটাও 4 দিব লাগিব 4 গুণ 16 6 হাতে গ'ল 1 4 গুণ 8 9 96 দেখা পাইছোঁ 100ৰ প্ৰায় ওচৰা ওচৰিকৈ আছে আৰু ইয়াত যদি 5 দি দিওঁ তেতিয়াহ'লে আমাৰ বেছি হৈ যাব সেইকাৰণে আমি 4 দিব লাগিব ইয়াতেও আমি 4 দিলোঁ ওপৰতো 4 দিলোঁ কিমান পালোঁ 96 তাৰপিছত 10ৰ পৰা 6 গ'লে 4 হ'ব আৰু ইয়াতে 9 থাকিলে 9ৰ পৰা 9 গ'লে 0 হ'ল ইয়াতে 1টো ইয়াতে ধাৰ কৰিছিলোঁ তেতিয়া এইবাৰ আকৌ এই যোৰা আছে নহয় এই যোৰা নমাই দিয়া 400 তাৰপিছত ইয়াতে 2টো 2 থাকিল এই 4ৰ লগত আকৌ 4 যোগ কৰা 4 4 কিমান হ'ব 8 হ'ব কিন্তু ইয়াতে আমাৰ আৰু এটা ঘৰ ৰৈ গৈছে নহয় ৰৈ যোৱাৰ পিছত এতিয়া আমি ইয়াত কি সংখ্যা বহালে আৰু ইয়াতে কি সংখ্যা বহালে 2টাকে পূৰণ কৰিলে আমি 400 পাম সেইটো চাম 28 ইয়াত 2 দি চোৱা 2 গুণ 4 8 গুণ 16 6 হাতে গ'ল 1 2 গুণ 4 5 দেখা পালোঁ আমি 564 পাইছোঁ কিন্তু ইয়াতে 400হে আছে গতিকে আমি একবাৰ দিব লাগিব ইয়াতে 1 দিলোঁ ইয়াতেও 1 দিলোঁ 1 গুণ 1 8 গুণ 8 2 গুণ 2 বিয়োগ কৰিলে 10ৰ পৰা 1 গ'লে 9 হ'ল আৰু 9ৰ পৰা 8 গ'লে 1 হ'ল আৰু 3ৰ পৰা 2 গ'লে 1 হ'ল কিন্তু আমাক 2 দশমিক স্থানলৈ উলিয়াব দিছিলে গতিকে 1.41 আমি পাই যাম এইটো হৈছে আমাৰ ফলাফল নিশ্চয় বুজিব পাৰিছা দীৰ্ঘহৰণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰিব লাগিব আৰু তেতিয়া আমাৰ আনুমানিক মান 2 দশমিক স্থানলৈ ওলাই পৰিব তোমালোকে এতিয়া √3টো তোমালোকক হোমৱৰ্ক দিলোঁ √3 তোমালোকে কৰি চাবা এইটো হোমৱৰ্কৰ ভিতৰত দিলোঁ √3 আমি 2 দশমিক স্থানলৈ উলিয়াব লাগে তেতিয়া ইয়াত কি কৰিব লাগিব হৰণ যিটো চিন আছে চিনটোৰ ভিতৰত বহুৱাব লাগিব বহুৱাই লৈ আমি দুটাকে দুযোৰা আমি 0 দিব লাগিব ওপৰত এনেকুৱা আঁচ মাৰিব লাগিব তোমালোকে ইয়াতে এইটো অংক কৰি চাবা হৈছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল
আজিৰ ভিডিঅ'ত তোমালোকক মাত্ৰ এটা অংক কৰি দিলোঁ। ইয়াৰ পিছত তোমালোকক 2 নম্বৰৰ পৰা একাধিক্ৰমে অংকবোৰ কৰি গৈ থাকিম। তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'বা, লগৰ বন্ধু বান্ধৱীসকলৰ লগতো শ্বেয়াৰ কৰিবা। সকলোকে শুভেচ্ছা জনাইছোঁ আৰু তোমালোকে অধ্যয়ন কৰি থাকা, ভালদৰে থাকা। ধন্যবাদ।